যুদ্ধত শত্ৰুক পৰাস্ত কৰাটো সহজ, কিন্তু যেতিয়া নাৰী আপোনাৰ আগত আপোনাৰ শত্ৰু হিচাপে থিয় হয় তেতিয়া কি হয়? কিকাতপুৰৰ মানুহবোৰক হত্যা কৰা হৈছিল, কিন্তু হঠাৎ কল্কিৰ সৈন্যই ধূলিৰ পৰা নতুন সৈন্য ওলাই অহা দেখিলে। এই সৈন্যবাহিনী পুৰুষৰে গঠিত নাছিল, বৰঞ্চ ব্লেছৰ পত্নীৰে গঠিত আছিল। হাতত তৰোৱাল, চকুত প্ৰতিশোধ আৰু স্বামীৰ সৈতে সতি কৰাৰ আবেগ। ভগৱান কল্কিয়ে এই মহিলাসকলক বধ কৰিবনে, নে মহাভাৰত আৰু ৰামায়ণতো নোহোৱা কিবা এটা হ'ব? কল্কি অৱতাৰৰ আটাইতকৈ আৱেগিক আৰু ৰহস্যময় লিখনিটি। পুৰাণৰ মতে স্বামীৰ মৃত্যুৰ পিছত ম্লেচ্ছা মহিলাসকলে ৰত্নসজ্জিত ৰথ, হাতী, ঘোঁৰাত উঠি যুদ্ধক্ষেত্ৰত উপস্থিত হৈছিল। ভগৱান কল্কিয়ে তেওঁলোকক ৰখাই ক'লে, নাৰীৰ লগত যুঁজ দিয়াটো পুৰুষত্ব নহয়, মই আপোনালোকৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'ব নিবিচাৰোঁ। কিন্তু সেই মহিলাসকলে উত্তৰ দিলে। এইদৰে কৈ তেওঁলোকে প্ৰভুৰ ওপৰত অস্ত্ৰ শস্ত্ৰৰে আক্ৰমণ কৰিব ল'লে। এটা অলৌকিক ঘটনা ঘটিল। মহিলাসকলে নিক্ষেপ কৰা কাঁড়, তৰোৱাল, বৰশীবোৰ ভগৱান কল্কিৰ শৰীৰ স্পৰ্শ কৰা নাছিল। পুৰাণত উল্লেখ আছে যে অস্ত্ৰৰ অধ্যক্ষ দেৱতাই আৱিৰ্ভাৱ হৈ কৈছিল। অস্ত্ৰ শস্ত্ৰই আঘাত কৰিবলৈ অস্বীকাৰ কৰিলে। মহিলাসকল আচৰিত হৈ পৰিল। তেতিয়া ভগৱান কল্কিয়ে তেওঁলোকক ভক্তিযোগৰ জ্ঞান প্ৰদান কৰিলে। তেওঁ তেওঁলোকক হত্যা কৰা নাছিল, বৰঞ্চ তেওঁলোকৰ মোহক ধ্বংস কৰিছিল। যুদ্ধক্ষেত্ৰত ভগৱানৰ ভক্ত হৈ মোক্ষ লাভ কৰিছিল। মহিলাসকলক উদ্ধাৰ কৰি ভগৱান কল্কি আগবাঢ়ি গ'ল, কিন্তু এতিয়া তেওঁ কলিযুগ আটাইতকৈ বিপদজনক পথৰ সন্মুখীন হ'বলৈ ওলাইছিল। এই দুজন ভাতৃ আছিল কোকা আৰু বিকোকা। তেওঁলোকৰ বিষয়ে জানি লওঁ আহক। শকুনিৰ নাতি আৰু বৃকাসুৰৰ পুত্ৰ। ইমানেই শক্তিশালী আছিল যে দেৱতাসকলেও তেওঁলোকক ভয় কৰিছিল। যুদ্ধ আৰম্ভ হ'ল। ভগৱান কল্কিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰি বিকোকৰ মূৰটো কাঁড়েৰে কাটি পেলালে। সকলোৱে খেল শেষ বুলি ভাবিছিল যদিও তেতিয়াই এটা কাণ্ড সংঘটিত হ'ল। বিকোকৰ মৃত্যুৰ লগে লগে ভায়েক কুকে তেওঁৰ ফালে চালে আৰু বিকক পুনৰ জীৱিত হৈ উঠিল। তেতিয়া কল্কিয়ে কুকক আঘাত কৰিলে আৰু বিকোকে তাৰ ফালে চালে আৰু সিও পুনৰ জীপাল হৈ উঠিল। কল্কিয়ে সিহঁতক হত্যা কৰি থাকিল, কিন্তু এজন ভাই জীয়াই থকালৈকে তাৰ চকুৰে আনজনক সজীৱ কৰি তুলিব। এই দেখি দেৱতাসকল আতংকিত হৈ পৰিল। তেতিয়া বিশ্বৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই আৱিৰ্ভাৱ হৈ ভগৱান কল্কিক এই অসুৰবোৰৰ ৰহস্যৰ কথা ক'লে। ব্ৰহ্মাই ক'লে, এই কথা শুনি ভগৱান কল্কিয়ে নিজৰ সকলো অস্ত্ৰ শস্ত্ৰ পেলাই দি নিৰস্ত্ৰ হৈ দুই অসুৰৰ ফালে দৌৰি গ'ল। বজ্ৰপাতৰ দৰে হাতৰ মুঠিৰে একেলগে দুয়ো ভাতৃৰ মূৰত আঘাত কৰিলে। লগে লগে দুয়োটা পাহাৰৰ দৰে দানৱ মাটিত পৰিল, আৰু এইবাৰ সিহঁত কেতিয়াও উঠিব নোৱাৰিলে। কোক আৰু বিকোক ধ্বংস হৈ গ'ল। দেৱতাসকলে আকাশৰ পৰা ফুলৰ বৰষুণ দিলে। কোক আৰু বিকোক বধৰ পিছত ভগৱান কল্কিৰ সৈন্যই ভল্লা নগৰৰ ফালে আগবাঢ়িল। কিন্তু আগলৈ এনে এজন ৰজা আছে, যিয়ে প্ৰভুক শক্তিৰে নহয় ভক্তিৰে পৰাস্ত কৰিব। যিজন ৰজাই যুদ্ধত প্ৰভুক অচেতন কৰি ঘৰলৈ লৈ যাব, বন্দী হিচাপে নহয়, জোৱাই হিচাপে। সেইজন ৰজা শচীদ্ৰজ কোন, আৰু যুদ্ধত তেওঁ ভগৱান কল্কিক কেনেকৈ পৰাস্ত কৰিব? আশা কৰোঁ শুনি ভাল লাগিলে। শ্বেয়াৰ কৰিব, কপি নকৰিব।